নমস্কাৰ এটা ৰাজনৈতিক খবৰলৈ মই সিমিদাস বৰুৱা এবাৰ কংগ্ৰেছে ককালত টঙালি বান্ধিছে বিজেপিৰ ভেটি কপাবলৈ অসমলৈ আহি আছে ৰাহুল গান্ধী ৰাজ্যিক বিজেপিত ৰাহুল গান্ধীৰ আগমনে সৃষ্টি কৰিব নেকি ধুমুহাৰ যেহেতু অসমৰ 20খন জিলাত বৃহৎ প্ৰচাৰ চলাব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কত প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধীৰ আগমনক লৈ কিদৰে তৎপৰ হৈ পৰিছে কংগ্ৰেছ আৰু জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত এসজে নিউজৰ দৰ্শকসকলক লোকসভা নিৰ্বাচনৰ পূৰ্বে এবাৰ কংগ্ৰেছে টঙালি বান্ধিছে ককালত বিজেপিৰ ভেটি কপাবলৈ অসমলৈ আহি আছে ৰাহুল গান্ধী 18 জানুৱাৰীত আহিব অসমলৈ অসমত 8 দিন প্ৰচাৰ চলাব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে 17খন জিলাৰ জনতাৰ কাষ চাপিব ৰাহুল গান্ধীয়ে আমগুৰি হয় অসমৰ পৰা পশ্চিম বংগ সীমান্তলৈ চলিব ৰাহুল গান্ধীৰ বৃহৎ প্ৰচাৰ অসমলৈ আহি ৰাহুল গান্ধীৰ এই যাত্ৰা হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে এবাৰ কংগ্ৰেছে ককালত টঙালি বান্ধিছে বিজেপিৰ ভেটি কপাবলৈ অসমলৈ আহি আছে ৰাহুল গান্ধী ৰাজ্যিক বিজেপিত ৰাহুল গান্ধীৰ আগমনে সৃষ্টি কৰিব নেকি ধুমুহাৰ যেহেতু অসমৰ 20খন জিলাত বৃহৎ প্ৰচাৰ চলাব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে কত প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে যেহেতু 18 জানুৱাৰীত আহিব অসমলৈ অসমত 8 দিন ধৰি প্ৰচাৰ চলাব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে 17খন জিলাৰ জনতাৰ কাষ চাপিব ৰাহুল গান্ধীয়ে আমগুৰি হয় অসমৰ পৰা পশ্চিম বংগ সীমান্তলৈ চলিব ৰাহুল গান্ধীৰ বৃহৎ প্ৰচাৰ কংগ্ৰেছৰ নেতা সাংসদ প্ৰাক্তন এআইচিচিৰ প্ৰেসিডেন্ট ৰাহুল গান্ধীৰ নেতৃত্বত আৰু আমাৰ অসমত বিশেষকৈ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আহি আমাৰ অসমত সোমাবহি 18 তাৰিখে 18 জানুৱাৰীত তেখেতে আমগুৰি হৈ আমাৰ অসমত সোমাব আৰু অসমত তেখেতে 18 তাৰিখৰ পৰা 25 তাৰিখলৈকে অসমৰ ভিতৰত তেখেতে গোটেই ভাৰত জোড়ো ন্যায় যাত্ৰাটো তেখেতে ইয়াত এই কৰিব কণ্ডাক্ট কৰিব 833 কিলোমিটাৰ কভাৰ কৰিব এই 8 দিনত 18 তাৰিখৰ পৰা 25 তাৰিখলৈ আমাৰ অসমত আমগুৰিৰ পৰা ষ্টাৰ্ট হৈ একদম আমাৰ বৰ্ডাৰ পোৱালৈকে ৱেষ্ট বেংগল আসাম বৰ্ডাৰ পোৱালৈকে 833 কিলোমিটাৰ আৰু 8 দিন লাগিব জিলা অসমৰ মানে 17 ডিস্ট্ৰিক্ট আমি কভাৰ কৰিম বিশেষকৈ শিৱসাগৰ যোৰহাট মাজুলী ধেমাজি লখিমপুৰ বিশ্বনাথ চাৰিআলি তেজপুৰ নগাঁও কামৰূপ মেট্ৰ কামৰূপ গ্ৰাম্য মৰিগাঁও নলবাৰী বৰপেটা বাক্সা কোকৰাঝাৰ ধুবুৰী আৰু বঙাইগাঁও টোটেল 17 ডিস্ট্ৰিক্ট আমি কভাৰ কৰিম নিউজ ডেস্ক ৰিপোৰ্ট এসজে নিউজ